আজিৰ এই ভিডিঅ'টিত ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যনৰ ওপৰত কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। এই কুৱেশ্যন কেইটা তোমালোকৰ পৰীক্ষাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা, ঠিক আছে। আৰু ভিডিঅ'টো যদি তোমালোকে চাই ভাল পোৱা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমালোকে কমেন্ট বক্সত কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1। কুৱেশ্যনটো কি আছিলে চোৱা, where does the east west corridor of India start in the north east region? অৰ্থাৎ ভাৰতৰ পূব পশ্চিম কৰিডৰ উত্তৰ পূব অঞ্চলৰ ক'ৰ পৰা আৰম্ভ হৈছে আমাক সুধিছে। কুৱেশ্যনটো আৰু এবাৰ চোৱা, আমাক কি সুধিছে? আমাক সুধিছে যে ভাৰতৰ পূব পশ্চিম কৰিডৰ উত্তৰ পূব অঞ্চলৰ ক'ৰ পৰা আৰম্ভ হৈছে সুধিছে। অপচন এ আছিলে গুৱাহাটী, অপচন বি শিলচৰ, অপচন নম্বৰ চি দি আছিলে ডিব্ৰুগড় আৰু অপচন নম্বৰ ডি দিছিলে যোৰহাট। এতিয়া কোনটো অপচন হ'ব কাৰেক্ট আনসাৰ তোমালোকে অপচন বিলাক ধুনীয়াকে চোৱা আৰু আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এই কুৱেশ্যনটিৰ কোনটো অপচন কাৰেক্ট হ'ব। কুৱেশ্যনটো আৰু এবাৰ চোৱা, where does the east west corridor of India start in the north east region? কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো শিলচৰ, ঠিক আছে। ভাৰতৰ পূব পশ্চিম কৰিডৰ উত্তৰ পূব অঞ্চলৰ শিলচৰৰ পৰা আৰম্ভ হৈছে। চোৱা, the East-West Corridor is a major highway project connecting Silchar in Assam to Porbandar in Gujarat. It improves commercial transport and accessibility for the Northeast. অৰ্থাৎ পূব পশ্চিম কৰিডৰ হৈছে এক বৃহৎ ঘাইপথ প্ৰকল্প যিয়ে অসমৰ শিলচৰক গুজৰাটৰ পোৰবন্দৰ, ঠিক আছে, পোৰবন্দৰ হ'ব লাগিছিলে, এইটো টাইপ কৰোতে ভুল হৈছে, ঠিক আছে, গুজৰাটৰ পোৰবন্দৰৰ সৈতে সংযোগ কৰে। ই উত্তৰ পূৰ্বৰ বাণিজ্যিক পৰিবহন আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰে। তোমালোকে এইটো পৰৱৰ্তন হৈ আছে, এইটো পোৰবন্দৰ হ'ব, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিলে চোৱা, নেশ্যনেল ৱাটাৰৱে 2 যাক আমি চমুকৈ NW2 বুলি কওঁ, ঠিক আছে, ইজ ডেভেলপড অন হুইচ ৰিভাৰ? অৰ্থাৎ 2 নং ৰাষ্ট্ৰীয় জলপথ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আমাক সুধিছে। 2 নং ৰাষ্ট্ৰীয় জলপথ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপচন বিলাক চাও আহা। অপচন নম্বৰ এ গংগা নদী, অপচন বি চোৱা, অপচন বি বৰাক নদী, অপচন সি ব্ৰহ্মপুত্ৰ নদী আৰু অপচন নম্বৰ ডি দিয়া আছিলে যমুনা নদী। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব এই অপচন কেইটাৰ ভিতৰত? কি সুধিছিলে, নেশ্যনেল ৱাটাৰৱে 2 ইজ ডেভেলপড অন হুইচ ৰিভাৰ? কাৰেক্ট আনসাৰ অপচন নম্বৰ সি ব্ৰহ্মপুত্ৰ নদী, ঠিক আছে। অৰ্থাৎ 2 নং ৰাষ্ট্ৰীয় জলপথ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। চোৱা, National Waterway 2 stretches along the Brahmaputra River from Hodia to Dhuburi in Assam, covering a distance of 891 km. অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ 2 অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত 891 কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। লগতে ভাৰত চৰকাৰে 1988 চনত ইয়াক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰিছিলে, ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল, which is the longest running train route in India that originates from Assam? অৰ্থাৎ কুৱেশ্যনটো আমাক সুধিছে যে অসমৰ পৰা আৰম্ভ হোৱা ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলপথ কোনটো হয় আমাক সুধিছে। অসমৰ পৰা আৰম্ভ হোৱা ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলপথৰ কথা আমাক সুধিছে। কোনটো অপচন কাৰেক্ট হ'ব? অপচন বিলাক চোৱা, অপচন এ আছিলে ৰাজধানী এক্সপ্ৰেছ, অপচন নম্বৰ বি বিবেক এক্সপ্ৰেছ, অপচন সি কামৰূপ এক্সপ্ৰেছ আৰু অপচন নম্বৰ ডি দিয়া আছিলে শতাব্দী এক্সপ্ৰেছ। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব? অসমৰ পৰা আৰম্ভ হোৱা ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলপথ কোনটো হয়? বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো, ঠিক আছে। এইটো কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছিলে, ঠিক আছে। আৰু এইবাৰো দুই এটা কুৱেশ্যন এনেকুৱা ধৰণৰ পৰীক্ষাত অহাৰ চান্স আছে, ঠিক আছে। চোৱা, কুৱেশ্যনটোৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো বিবেক এক্সপ্ৰেছ, ঠিক আছে। বিবেক এক্সপ্ৰেছ কাৰেক্ট আনসাৰ। চোৱা, দা বিবেক এক্সপ্ৰেছ runs from Dibrugarh in Assam to Kanyakumari in Tamil Nadu. It covers a distance of around 4,286 km, making it the longest train route in India. অৰ্থাৎ বিবেক এক্সপ্ৰেছে অসমৰ ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ চলাচল কৰে। ই প্ৰায় 4,246 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, যাৰ বাবে ই ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলপথ বুলি ইয়াক কোৱা হয়, ঠিক আছে।
এটা নেক্সট কোৱেশ্চনটো চাওঁ হা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি আছিল চোৱা where is the headquarters of the north east frontier railway located অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱে যাক সমু কয় NFR বুলি কয় ঠিক আছে এনএৰে হৈছে নৰ্থ ইষ্ট এফআৰ হৈছে ফ্ৰন্টিয়াৰ আৰু হৈছে ৰেলৱে ইয়াৰ যেটো মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত এই কোৱেশ্চনটো প্ৰায় কম্পিটিটিভ এক্সামত এই কোৱেশ্চনটো আহি থকা দেখিবলৈ পোৱা যায় এই কোৱেশ্চনটো তোমালোকে নোট কৰি লবলৈ নাপাহৰিবা ঠিক আছে চোৱা অপচন নম্বৰ এ গুৱাহাটীৰ মালিগাঁও অপচন বি লাম্বিং অপচন নম্বৰ সি তিনিচুকীয়া আৰু অপচন নম্বৰ ডি কি দিছে চোৱা অপচন নম্বৰ ডি দিয়া আছিল ৰঙিয়া ঠিক আছে এতিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব আমাক কি সুধিছিল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য যেটো কাৰ্যালয় হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত আমাক সুধিছিল তো যেটো হেডকোৱাৰ্টাৰ আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ এটো অৱস্থিত গুৱাহাটীৰ মালিগাঁৱত ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই আৰু এবাৰ কৈছো তোমালোকে নোট কৰি লবলৈ নাপাহৰিবা Maligaon in Guwahati serves as the central administrative headquarters for managing railway operations across the northeastern states. অৰ্থাৎ গুৱাহাটীৰ মালিগাঁৱে উত্তৰ পূবৰ ৰাজ্যসমূহত ৰেল চলাচল পৰিচালনা কৰাৰ বাবে কেন্দ্ৰীয় প্ৰশাসনিক মুখ্য কাৰ্যালয় হিচাপে কাম কৰে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া কোৱেশ্চন নম্বৰ 5 টো চাও হা কোৱেশ্চনটো কি আছিল চোৱা What is the modern name of the Lokapriya Gopinath Bordoloi International Airport? অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধুনিক বা জনপ্ৰিয় নামটো কি হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধুনিক বা যেটো জনপ্ৰিয় নাম হেতু আমাক কি হয় খুদিছে ঠিক আছে এতিয়া তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন যে লোকপ্ৰিয় গোপীনাথ বৰদলৈনো কোন হয় ঠিক আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ কোন হয় তেওঁ স্বাধীন অসমৰ প্ৰথম গৰাকী কি আছিল মুখ্যমন্ত্ৰী আছিল ঠিক আছে এতিয়া চোৱা আগতে কি আছিল ইয়াৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছিল ইয়াৰ আধুনিক যেটো নাম অপচন কেইটা চালে গম পাবা অপচন এ আছিল ৰৰয়া বিমানবন্দৰ অপচন বি চালনীবাৰী বিমানবন্দৰ অপচন সি বৰজাৰ বিমানবন্দৰ অপচন নম্বৰ ডি লীলাবাৰী বিমানবন্দৰ অপচন কেইটা চালে তোমালোকে ইয়াৰ আনসাৰটো জানিবা কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ সি কাৰেক্ট হ'ব বৰজাৰ বিমানবন্দৰ ঠিক আছে চোৱা Lokapuriya Gopinath Bordoloi International Airport is the primary air transport hub of Assam and the Northeast commonly known as Borzar Airport. অৰ্থাৎ Lokapuriya Gopinath Bordoloi আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে অসম তথা উত্তৰ পূবৰ প্ৰথম বা প্ৰধান বিমান পৰিবহন কেন্দ্ৰ যাক সাধাৰণতে বৰজাৰ বিমানবন্দৰ বুলি জনা যায় ঠিক আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীৰ বৰজাৰ নামৰ যিখন ঠাই আছে ঠিক আছে সেই বৰজাৰ নামৰ ঠাইখনত অৱস্থিত সেইভাবে ইয়াক স্থানীয়ভাৱে বা জনপ্ৰিয়ভাৱে বৰজাৰ বিমানবন্দৰ বুলি কোৱা হয় ঠিক আছে তো মনত ৰাখিবা এতিয়া নেক্সট কোৱেশ্চনটো চাও হা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় চোৱা কোৱেশ্চন নম্বৰ 6 Which of the following is the longest river bridge in India তলৰ কোনখন ভাৰতৰ আটাইতকৈ দীঘল নদীৰ দলং অপচন এ শৰাইঘাট দলং অপচন নম্বৰ বি চোৱা ভূপেন হাজৰিকা হেতু বা ঢলাখদিয়া ঠিক আছে নেক্সট চোৱা বগীবিল দলং অপচন নম্বৰ ডি আছিল কলিয়া ভমুৰা হেতু এতিয়া তোমালোকে যদি অপচন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তোমালোকে ক'ব পাৰিবানে ইয়াতে চোৱা ইয়াৰে থকা এটা অপচনো কাৰেক্ট নহয় ঠিক আছে এটা অপচনো ইয়াৰে কাৰেক্ট নহয় ঠিক আছে বহুতে তোমালোকে কি লিখিবা ভূপেন হাজৰিকা হেতু বা ঢলাখদিয়া তোমালোকে লিখিবা কিন্তু হেতু কাৰেক্ট নহয় যেহেতু আমাক কোৱেশ্চন কি সুধিছে ভাৰতৰ বুলি কৈছে যে তলৰ কোনখন ভাৰতৰ আটাইতকৈ দীঘল নদীৰ দলং ভাৰতৰ বুলি যেহেতু কৈছে কাৰেক্ট আনসাৰ ইয়াতে দিয়াই নাই ঠিক আছে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব চোৱা বৰ্তমান বিহাৰৰ গংগা নদীৰ ওপৰত নিৰ্মিত কচ্চি দৰগাহ বিদুপুৰ সেতু ঠিক আছে মই ইংলিছত লিখি দিছো কচ্চি দৰগাহ বিদুপুৰ ব্ৰিজ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ দলং আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে প্ৰায় 9.76 কিলোমিটাৰ অৰ্থাৎ চোৱা spanning 9.15 kilometer over the Lohit River. It connects Assam and Arunachal Pradesh, making it the longest river bridge in India. ঠিক আছে গতিকে ইয়াতে যিখিনি লিখা আছে ইয়াতে চোৱা এইখন যিখন আছিল তোমালোকে চোৱা কোৱেশ্চনত কনফিউজ নহবা মই কোৱেশ্চনটো লিখি দিয়াৰ এনেকে লিখি দিয়াৰ তোমালোকৰ কাৰণ আছে ঠিক আছে এই যিখন আছিল ভূপেন হাজৰিকা হেতু বা ঢলাখদিয়া এইখনৰ কিমান দীঘল আছিল 9.15 কিলোমিটাৰ দীঘল আছিল ঠিক আছে কিন্তু বৰ্তমানৰ কথা যদি খুধে তেতিয়া হলে কি হ'ব আৰু ভাৰতৰ কথা যদি খুধে তেতিয়া হলে
বিহাৰৰ গংগা নদীৰ ওপৰত নিৰ্মিত কচ্চি দৰগাহ বিদুপুৰ সেতু হ'ব কাৰেক্ট এনসাৰ কাৰণ এই যিখন ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া আছিল ইয়াৰ দৈৰ্ঘ্য কিমান আছিলে 9.15 কিলোমিটাৰ আছিল কিন্তু এইখনৰ দৈৰ্ঘ্য কিমান হয় 9.76 কিলোমিটাৰ গতিকে কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত বা তোমালোকে বহুতে যদি এই কোৱেশ্চনটো চাই যাও গুগলতো তোমালোকে চোৱা গুগলত হলে তোমালোকে বহুতো আনসাৰ তোমালোকে ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া বুলি তোমালোকে পাবা ঠিক আছে কিন্তু কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ এটোৱে হ'ব ঠিক আছে এখিনি নোট কৰি লবা এই কোৱেশ্চনটো অহাৰ তোমালোকৰ পৰীক্ষাত চান্স আছে আৰু তোমালোক জনাব বিচাৰিছো যে গোটেই কেইটা কোৱেশ্চন ঠিক আছে সিলেক্ট কৰি অনা হৈছে ইয়াৰ পৰা পৰীক্ষাত তোমালোকৰ কোৱেশ্চন আহিবই ঠিক আছে তোমালোকৰ জৰে জৰে পৰা কোৱেশ্চন মই তোমালোকক বনাই দিয়া নাই ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো চোৱা which bridge in Assam is the longest rail cum road bridge in India অসমৰ কোনখন দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেল যুগপথ দলং ঠিক আছে আমাক কি সুধিছে অসমৰ কোনখন দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেল যুগপথ দলং সুধিছে অপচন এ নৰনাৰায়ণ সেতু অপচন বি শৰাইঘাট ব্ৰিজ অপচন সি বগীবিল দলং অপচন নম্বৰ ডি নিউ শৰাইঘাট ব্ৰিজ অৰ্থাৎ নতুন শৰাইঘাটৰ দলং এতিয়া অপচন কেইটা চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা ঠিক আছে কিমান পৰিছা তোমালোকে নিজকে টেষ্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব অসমৰ কি সুধিছে কোৱেশ্চন which bridge in Assam is the longest rail cum road bridge in India কাৰেক্ট যিটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো বগীবিল দলং কাৰেক্ট আনসাৰ ঠিক আছে চোৱা আৰু মনত ৰাখিবা এই যখন বগীবিল দলং আছে এই দলংখন ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কি কৰা হৈছে এখন নিৰ্মাণ কৰা হৈছে চোৱা Bogibeel Bridge is 4.94 kilometer long, built over the Brahmaputra River in Dibrugarh and features a double-line railway track on the lower deck and a 3-lane road on the top deck. অৰ্থাৎ বগীবিল যিখন দলং আছে এই দলংখন 4.94 কিলোমিটাৰ দীঘল হয় ঠিক আছে তোমালোকে এইটো মনত ৰাখিবা যে বগীবিল দলং ইমান দীঘল 4.94 কিলোমিটাৰ দীঘল ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত এই দলঙৰ তলৰ ভাগত ডাবল লাইন ৰেলপথ আৰু ওপৰৰ ভাগত 3 লেন যুক্ত কি আছে পথ আছে ঠিক আছে গতিকে এইটো অপচনে হ'ব কাৰেক্ট আনসাৰ বগীবিল ব্ৰিজ অৰ্থাৎ বগীবিল দলং কোৱেশ্চন নম্বৰ 8 চাবা এতিয়া কোৱেশ্চনটো কি আছিল চোৱা in which year was the historic শৰাইঘাট bridge open for communication অৰ্থাৎ কোন চনত ঐতিহাসিক শৰাইঘাট দলংখন যোগাযোগৰ বাবে মুকলি কৰা হৈছিল কোন চনত ঐতিহাসিক শৰাইঘাটৰ দলংখন যোগাযোগৰ বাবে মুকলি কৰা হৈছিল সুধিছে অপচন এ আছিল 1962 অপচন বি 1950 অপচন সি 1971 আৰু অপচন নম্বৰ ডি কি দিছে চোৱা অপচন নম্বৰ ডি দিছিলে 1985 এটা কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে অপচনবোৰ চোৱা আৰু আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ আমাক কি সুধিছিলে যে ঐতিহাসিক শৰাইঘাটৰ দলংখন যোগাযোগৰ বাবে কেতিয়া মুকলি কৰা হৈছিল কাৰেক্ট আনসাৰ অপচন এ হ'ব 1962 চনত চোৱা The old Khoraigat Bridge was the first rail cum road bridge over the Brahmaputra River in Guwahati. It was completed and open to traffic in 1962. অৰ্থাৎ পুৰণি যিখন শৰাইঘাটৰ দলং আছে ঠিক আছে শৰাইঘাটৰ ওপৰত বহু কেইখন দলং আছে পুৰণি যিখন শৰাইঘাটৰ দলং আছে সেই দলংখন গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেল যুগপথ দলং আছিল 1962 চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু যাতায়াতৰ বাবে এখন কি কৰা হৈছিল নিৰ্মাণ কৰা হৈছিল ঠিক আছে চোৱা দলংখনৰ নিৰ্মাণ কাৰ্য 1958 চনত আৰম্ভ হৈছিল আৰু 1962 চনত কি কৰা হৈছিল সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল 1962 চনৰ 31 অক্টোবৰত মালবাহী ৰেলৰ বাবে ইয়াক প্ৰথমবাৰ মুকলি কৰি দিয়া হৈছিল গতিকে 1962 হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 9 চোৱা কোৱেশ্চনটো কি আছিল চোৱা নেশনেল হাইৱে 37 মেজৰলি কানেক্টস হুইচ পাৰ্টস অফ আসাম অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ 37 অসমৰ কোনবোৰ প্ৰধান অংশক সংযোগ কৰে আমাক সুধিছে অপচন এ আছে গোৱালপাৰা টু ধুবুৰী গোৱালপাৰাৰ পৰা ধুবুৰীলৈকে অপচন বি গুৱাহাটী টু ছৈখোৱাঘাট অপচন বি শিলচৰ টু ইম্ফল অপচন নম্বৰ ডি তেজপুৰ টু লখিমপুৰ এতিয়া অপচন বিলাক চোৱা আৰু যদিহে জানা কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা মাক কোৱেশ্চনত কি সুধিছে আৰু বাৰ চোৱা নেশনেল হাইৱে 37 মেজৰলি কানেক্টস হুইচ পাৰ্টস অফ আসাম ঠিক আছে কোৱেশ্চনটোৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো গুৱাহাটী টু ছৈখোৱাঘাট চোৱা NH37 is a lifeline for Assam as it passes through the major district of the Brahmaputra Valley, running parallel to the river and connecting Guwahati to Upper Assam.
অৰ্থাৎ 37 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰাষ্ট্ৰীয় ঘাইপথটোক অসমৰ কি বুলি কোৱা হয় জীৱন ৰেখা বুলি ক'ব পৰা যায় কিহৰ কাৰণে ক'ব পৰা যায় জীৱন ৰেখা বুলি কাৰণ ই ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিবিলাক প্ৰধান জিলা আছে সেই জিলাসমূহৰ মাজেৰে পাৰ হৈ গুৱাহাটীৰ সৈতে উজনি অসমক কি কৰে কানেক্ট কৰে অৰ্থাৎ সংযোগ কৰে ঠিক আছে এই কাৰণে এই ঘাইপথক অসমৰ জীৱন ৰেখা বুলি ক'ব পৰা যায় কেতিয়াবা পৰীক্ষাত এনেকেও কোৱেশ্চনটো দিব পাৰে যে অসমৰ জীৱন ৰেখা বুলি কোনটো ঘাইপথক কোৱা হয় বা তেনেকে কোৱেশ্চনটো কেতিয়াবা পৰীক্ষাত অলপমান বনাই দিয়ে ঠিক আছে মনত ৰাখিবা 37 নং ৰাষ্ট্ৰীয় ঘাইপথক কোৱেশ্চন নম্বৰ 10 চোৱা এতিয়া কোৱেশ্চনটো কি আছিল চোৱা which national authority handles the development and maintenance of national highways in India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ কাম কোনটো ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই চম্ভালে কোৱেশ্চনটো আৰু এবাৰ চোৱা আমাক কি সুধিছিল যে ভাৰতৰ যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে ঠিক আছে সেই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ কাম কোনটো ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই চম্ভালে আমাক সুধিছে এতিয়া অপচন বিলাক আমি চাও আহা অপচন নম্বৰ এ আছিল BRO অৰ্থাৎ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন অপচন বি NHAI ফুল ফৰ্মটো মনত ৰাখিবা নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া অপচন সি PWD ফুল ফৰ্ম আছে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্ট অপচন ডি ইণ্ডিয়ান ৰেলৱে অৰ্থাৎ ভাৰতীয় ৰেলৱে কোৱেশ্চন আমাৰ কি হৈছিল যে যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ কাম কোনটো ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই চম্ভালে আমাক সুধিছে গতিকে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো NHAI এটো বিলাক চম্ভালে ঠিক আছে চোৱা ভাৰত চৰকাৰৰ অধীনৰ এই স্বায়ত্তশাসিত যেটো সংস্থা আছে NHAI 1988 চনত এটো গঠন কৰা হৈছিল ঠিক আছে লগতে তোমালোকে মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় যে সীমান্তৱৰ্তী আৰু যিবিলাক পাহাৰীয়া অঞ্চলৰ পথ আছে এই পাহাৰীয়া অঞ্চলৰ পথসমূহৰ বাবে BRO ফুল ফৰ্মটো বাৰবাৰ কৈ দিছো চোৱা ফুল ফৰ্মটো হৈছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন এই বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে কাম কৰে গতিকে চোৱা সীমান্তৱৰ্তী আৰু পাহাৰীয়া অঞ্চলৰ যিবোৰ পথ আছে ঠিক আছে সেই পথসমূহৰ চোৱাচিতা বা মেৰামতি আদিৰ দৰে যিবিলাক কাম আছে এই কামবোৰ কোনে কৰে BRO এ কৰে এতিয়া চোৱা এডুকেশ্যন যে NHAI অৰ্থাৎ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ইজ ৰেসপন্সিবল ফৰ বিল্ডিং মেইনটেইনিং and managing the vast network of national highway across the country অৰ্থাৎ NHAI এ সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় যিবোৰ ঘাইপথ আছে সেই ঘাইপথসমূহৰ নিৰ্মাণ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বাবে NHAI দায়বদ্ধ হয় ঠিক আছে এতিয়া পৰীক্ষাত আমাক NHAI এৰ বিষয়ে নুসুধি BRO কথাও সুধিব পাৰে গতে হেইটো তোমালোকে পাৰিলে নোট কৰি লৈ লবা কোৱেশ্চন নম্বৰ 11 চাওয়া হয় এতিয়া কোৱেশ্চনটো কি আছিল চোৱা when did the first railway line start operating in Assam অৰ্থাৎ অসমত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল এই কোৱেশ্চনটো প্ৰিভিয়াস ইয়াৰত আহিছিল তোমালোকে যদি বিশ্বাস নাই তোমালোকৰ প্ৰিভিয়াস ইয়াৰ যিবোৰ পেপাৰ আছে সেইবোৰ তোমালোকে চেক কৰি চাবা ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় অসমত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল আমাক সুধিছে অপচন বিলাক চোৱা অপচন এ আছিল 1853 1853 চনত অপচন বি 1881 অপচন সি 1901 আৰু অপচন নম্বৰ ডি আছিল 1947 কোৱেশ্চন আৰু এবাৰ চোৱা আমাক কি সুধিছিল অসমত ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল আমাক সুধিছিলে যে অসমত ৰেল চলাচল আৰম্ভ হৈছিল 1881 চনত ঠিক আছে অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব চোৱা The first railway service in Assam began in 1881 between Dibrugarh and Khotia primarily meant for transporting tea and coal অৰ্থাৎ 1881 চনত ডিব্ৰুগড় আৰু খদিয়াৰ ভিতৰত অসমৰ প্ৰথমটো ৰেল সেৱা আৰম্ভ কৰা হৈছিল যেটো মূলত চাহ আৰু কয়লা পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হৈছিল এটা 1881 চনত তোমাৰ ভাৰত স্বাধীন হোৱা নাছিল হয়নে 1824 চনৰ 26 ফেব্ৰুৱাৰী কি হৈছিল ইয়াণ্ডা বসন্ধি হৈছিল এই ইয়াণ্ডা বসন্ধিৰ মতে অসমখন কাৰ অধীনলৈ গৈছিল ব্ৰিটিছৰ অধীনলৈ গৈছিল ঠিক আছে আৰু তেতিয়াৰে পৰা ঠিক আছে যেহেতু 1881 চন তাৰ পিছত আছিল 1881 চনত সেই সময়ত কাৰ ৰাজত্ব চলি আছিল অৰ্থাৎ কোনে শাসন কৰি আছিল ব্ৰিটিছসকলে শাসন কৰি আছিল ব্ৰিটিছসকলে মূলত চাহ আৰু কয়লা পৰিবহনৰ বাবে এইটো ৰেল লাইন ব্যৱহাৰ কৰিছিল ঠিক আছে ডিব্ৰু-খদিয়া ৰেলৱে কোৱেশ্চন নম্বৰ 12 চাওয়া এতিয়া কোৱেশ্চনটো কি আছিল চোৱা which town in Assam is historically known as the railway city or the major junction dividing railway lines in hill sections অৰ্থাৎ অসমৰ কোনখন চহৰত ঐতিহাসিকভাৱে ৰেল সিটি বা পাহাৰীয়া অঞ্চলৰ ৰেলপথ বিভাজন কৰা প্ৰধান জংচন হিচাপে জনা যায় আমাক সুধিছে এতিয়া অপচন বিলাক আমি চাও আহা অপচন এ চোৱা অপচন এ আছিল তিনিচুকীয়া বি লামডিং সি ৰঙিয়া ডি আছিল বদৰপুৰ
Question আৰু এবাৰ চোৱা আমাক কি সুধিছিল which town in Assam is historically known as the railway city or the major junction dividing railway lines in hill section অৰ্থাৎ কোন অসমৰ কোনখন চহৰক ঐতিহাসিকভাৱে ৰেল সিটি বা পাহাৰীয়া অঞ্চলৰ ৰেলপথ বিভাজন কৰা প্ৰধান জংচন হিচাপে জনা যায় আমাক সুধিছে কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো লামডিং কাৰেক্ট আনসাৰ ঠিক আছে চোৱা লামডিং is a vital railway division and junction that historically linked the hill section tracks to the plains of Assam, playing a central role in Northeast Railway connectivity. অৰ্থাৎ লামডিং হৈছে এটা গুৰুত্বপূৰ্ণ ৰেল সংবন্ধন আৰু জংচন যিয়ে ঐতিহাসিকভাৱে পাহাৰীয়া অঞ্চলৰ ৰেলপথক অসমৰ যি সমভূমি আছে ঠিক আছে সমভূমিৰ সৈতে সংযোগ কৰিছিল আৰু উত্তৰ পূবৰ ৰেল যোগাযোগত ইয়াৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আছিল এতিয়া লামডিং জংচন কেতিয়া স্থাপিত হৈছিল লামডিং জংচন স্থাপিত হৈছিল 1899 চনত আৰু কাৰ শাসনকালত এতিয়া কাৰ শাসন চলি আছিল ব্ৰিটিছৰ শাসন চলি আছিল গতিকে 1899 চনত ব্ৰিটিছৰ শাসনকালত এটো স্থাপিত হৈছিল লামডিং জংচনটো কুৱেশ্যন নম্বৰ 13 চাও হা কুৱেশ্যনটো কি আছিল চোৱা কুৱেশ্যনটো আছে যে what is the pin code systems official full from use in India postal communication অৰ্থাৎ ভাৰতীয় ডাক যোগাযোগ ব্যৱস্থাত ব্যৱহৃত পিন কোড প্ৰণালীৰ সৰকাৰি সম্পূৰ্ণ ৰূপটো কি হয় ঠিক আছে অৰ্থাৎ পিন যেটো আছে PIN ৰ যেটো আমাক সম্পূৰ্ণ ৰূপটো ফুল ফৰ্মটো আমাক খুদিছে ঠিক আছে PIN ৰ সম্পূৰ্ণ ৰূপটো খুদিছে অপচন এ পোষ্টেল ইনডেক্স নাম্বাৰ অপচন বি পোষ্ট আইডেন্টিফিকেশন নাম্বাৰ অপচন সি পাৰ্মানেন্ট ইনডেক্স নাম্বাৰ অপচন নম্বৰ ডি পাবলিক ইন্টাৰনেট নেটৱৰ্ক আমাক কি কৰিছে যে ভাৰতীয় যে ডাক ব্যৱস্থা আছে এই ডাক ব্যৱস্থাত কি কৰা হয় আমাক পোষ্টেল কোডটো লাগে হয় না পিন নাম্বাৰটো আমাক লাগে গতিকে সেই পিন কোড প্ৰণালীৰ সৰকাৰি সম্পূৰ্ণ ৰূপটো কি হয় কৰিছে কাৰেক্ট আনসাৰ অপচন এটো হ'ব সৰকাৰি যেটো সম্পূৰ্ণ ৰূপ সেয়া হৈছে পোষ্টেল ইনডেক্স নাম্বাৰ ঠিক আছে পোষ্টেল ইনডেক্স নাম্বাৰ অপচন এটো কাৰেক্ট আনসাৰ হ'ব Introduced in 1972, the postal index number is a 6-digit code that helps simplify the sorting and delivery of letters across diverse geographic locations in India. অৰ্থাৎ 1972 চনত প্ৰৱৰ্তন কৰা পোষ্টেল ইনডেক্স নম্বৰ হৈছে এটা 6 অংকযুক্ত কোড যিয়ে ভাৰতৰ বিভিন্ন ভৌগোলিক স্থানত চিঠিপত্ৰসমূহৰ শ্ৰেণীবিভাজন আৰু বিতৰণ প্ৰক্ৰিয়া সহজ কৰি তোলে এতিয়া তোমালোকৰ ওচৰ যেটো পিন কোড আছে পিন কোডটো যদি তোমালোকে মনত পেলোৱা তাত কিমানটা ডিজিট থাকে তাত কিমানটা ডিজিট থাকে বা তাত কিমানটা অংক থাকে তাত টোটাল 6টা অংক থকা তোমালোকে দেখিবলৈ পাবা ঠিক আছে সেই পিন কোডটোৰ সহায়তে কি কৰা হয় যিবিলাক চিঠিপত্ৰ বিভিন্ন ঠাইৰ পৰা তালৈকে পঠিয়াই দিয়া হয় আৰু বহুত বেছি কি হয় পিন কোডটোৰ থকাৰ কাৰণে বহুত বেছি সুবিধাও হয় ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাও হা কোৱেশ্চন নম্বৰ 15 Question to Swa. Modern digital communication where FASTag operates on which technology for automated toll collection on highways? অর্থাৎ ঘাইপথত স্বয়ংক্ৰিয়ভাৱে toll সংগ্ৰহৰ বাবে FASTagৰ জৰিয়তে কৰা আধুনিক ডিজিটেল যোগাযোগ কোনটো প্ৰযুক্তিৰ ওপৰত কাম কৰে এতিয়া ঘাইপথত যিবিলাক বাণিজ্যিক বাহন আছে ঠিক আছে অৰ্থাৎ কমাৰ্শিয়াল যিবোৰ বাহন আছে সেই বাহনসমূহৰ যেটা টুল গেট পাৰ কৰে ঠিক আছে এই টুল গেট পাৰ কৰিলে তাত এটা ফাস্টেগৰ ব্যৱস্থা আছে ঠিক আছে ফাস্টেগৰ ব্যৱস্থাৰ জৰিয়তে কি কৰে অটোমেটিক তাৰ পৰা পইচা কাটি নিয়ে বা বেংকৰ পৰা কি কৰে বা ওয়ালেটৰ পৰা কি কৰে পইচা কাটি নিয়ে ঠিক আছে আমাক খুদিছে যে ফাস্টেগৰ জৰিয়তে যে সেই পইচাবিলাক কাটি নিয়ে এই আধুনিক যোগাযোগ কোনটো প্ৰযুক্তিৰ ওপৰত কাম কৰে হে আমাক খুদিছে অপচন এ আছে ব্লুটুথ টেকনলজি অপচন বি জিপিএস ট্ৰেকিং অপচন সি আরএফআইডি অৰ্থাৎ ৰেডিও ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন Option number D, Wi-Fi hotline. এতিয়া কোনটো অপচন কাৰেক্ট হ'ব modern digital connectivity where FASTag operates on which technology for automated toll collection on highways. Correct answer হ'ব option number C থকাটো RFID radio frequency identification ঠিক আছে এইটো অপচন কাৰেক্ট হ'ব চোৱা বাহনৰ উইন্ডস্ক্ৰিনত ঠিক আছে অৰ্থাৎ যিখন বাহন থাকে ঠিক আছে এই বাহনখনৰ উইন্ডস্ক্ৰিন অৰ্থাৎ আগৰ ফালে যিখন স্ক্ৰিন থাকে সেই স্ক্ৰিনখনত এটা RFID টেগ লগোৱা থাকে ঠিক আছে এইটো কেনে কাম কৰে চোৱা যেতিয়া বাহনখন টুল প্লাজাৰে পাৰ হয় ঠিক আছে যেতিয়া বাহনখন কি হয় যিকোনো এটা টুল প্লাজাৰে পাৰ হৈ যায় তাত থকা স্ক্যানিং মেচিনে ঠিক আছে অৰ্থাৎ RFID যেটো ৰিডাৰ আছে বা স্ক্যানিং যেটো মেচিন আছে এই ৰেডিও তৰংগৰ জৰিয়তে এই টেগটো কি কৰে চিনাক্ত কৰি লয় ঠিক আছে আৰু বেংক একাউন্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে পইচা কাটি লয় ইয়াৰ ফলত সুবিধা কি হয় ইয়াৰ ফলত এইটোই সুবিধা হয় চোৱা
ইয়াৰ ফলত টোল গেটত ৰৈ থকাৰ প্ৰয়োজন নোহোৱা হয় আৰু সময়ৰ ৰাহি হয় ঠিক আছে এই অৱস্থাটো কিয় কৰা হৈছে কাৰণ আগতে যেতিয়া টোল গেট আছিল টোল গেটত কি হয় টোল গেটত পইচা দিবৰ কাৰণে বহুত সময় মানুহে ৰখিব লগা হয় ফলত মানুহৰ বহুত বেছি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল গতিকে সেই কাৰণে এই যেটো পদ্ধতি আছিল এই পদ্ধতিটো অনা হৈছে ঠিক আছে যাতে টোল গেটত ৰৈ থকাৰ প্ৰয়োজন নোহোৱা হয় আৰু বহুতখিনি সময় কি হয় ৰাহি হৈ যায় ঠিক আছে Question number 17 চাও আহা question টো কি আছিল চোৱা Dhuburi River Port in Assam is located near the international border of which country অৰ্থাৎ অসমৰ ধুবুৰী নদী বন্দৰটো কোনখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত কি বুজিছে চোৱা অসমৰ ধুবুৰী নদী বন্দৰটো কোনখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত অৱস্থিত আমাক সুধিছে অপচন আছিলে ভুটান বাংলাদেশ म्यांमार আৰু নেপাল এতিয়া তোমালোকে ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ কমেন্ট কৰাচোন তোমালোকে কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ইয়াৰে যেটো সম্পূৰ্ণ ভিডিও আছে এটো তোমালোকে আমাৰ এপত পাবা পিডিএফ সমূহ তোমালোকৰ বাবে আমাৰ এপত দি থোৱা আছে ঠিক আছে তাত তোমালোকে পাই যাবা আৰু যদি তোমালোকে সাবস্ক্ৰিপচন ল'ব নিবিচাৰা তোমালোকৰ ফ্ৰী গ্ৰুপো আছে তোমালোকে কমেন্ট সেকশনত ফ্ৰী গ্ৰুপ লিখি দিবা যদি তোমালোকে ফ্ৰী গ্ৰুপত জয়েন কৰিব বিচৰা আমি তোমালোকক এটা লিংক দি দিম তাত ক্লিক কৰি তোমালোকে ফ্ৰী গ্ৰুপত জয়েন কৰি ল'ব পাৰিবা তাতো বহুত নোটস পিডিএফ কোৱেশ্চন পেপাৰ কোৱেশ্চন আনসাৰ তোমালোকৰ বাবে ফ্ৰী দি থোৱা থাকিব আৰু ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে তোমালোকে আমাক কমেন্ট সেকশনত লিখি সুধিবলৈ নাপাহৰিবা